সকলোৱে জানো যে যদিহে সঁচাকৈ 2026 চনত আমি বিজেপিক একেবাৰে অসমৰ ৰাজনীতিৰ পৰা বিদায় দিব লাগে, তেতিয়াহ'লে আমি কোনেও অহংকাৰী কথা নোকোৱা ভাল। আমি অকলেই কৰিব পাৰিম, আমি নিজাববীয়াকৈ কৰিম, আমি আমাৰ নিজৰ শক্তি পৰীক্ষা কৰিম, আমি আমাৰ নিজৰ সাংগঠনিক অৱস্থাটো দেখুৱাই দিম। আমি এইবিলাকৰ ভিতৰতে ডাঙৰ পাৰ্টি, আমুকটো ডাঙৰ পাৰ্টি, তামুকটো ডাঙৰ পাৰ্টি, আমাৰ বেছিকৈ ভোট বেছ আছে, এই বস্তুটো যদি আমি কম্পিটিশ্যন এতিয়া আৰম্ভ কৰি দিওঁ, মানুহৰ মাজত আকৌ ভুল বুজাবুজিৰ সৃষ্টি হ'ব। গতিকে 2026 চন পৰ্যন্ত যাতে ৰাইজৰ প্ৰতি, ৰাইজৰ বিৰোধী ঐক্য মঞ্চৰ প্ৰতি, ৰাইজৰ বিৰোধী ঐক্য মঞ্চৰ প্ৰতি যাতে আস্থাটো বৃদ্ধি পাই যায়, তাৰ কাৰণে মই সকলো বিৰোধী ঐক্য মঞ্চৰ অন্তৰ্গত প্ৰত্যেকটো দলকে আৰু দলৰ নেতৃবৰ্গক বিনম্ৰভাৱে, আন্তৰিকতাৰে, অহংকাৰবিহীনভাৱে, গৰ্ব নকৰাকৈ সকলোকে আমি বিনয়ভাৱে আগবাঢ়ি যাবৰ কাৰণে আহ্বান জনাইছোঁ। বিৰোধী দলবিলাকৰ প্ৰতি মানুহৰ আস্থা দিনক দিনে বৃদ্ধি পাব। 2026 চনত আমি স্বৈৰতান্ত্ৰিক হিমন্ত বিশ্ব শৰ্মা চৰকাৰখনক বিদায় দিবই লাগিব। অসমৰ মানুহৰ স্বাৰ্থত, অসমীয়া মানুহৰ স্বাৰ্থত, অসমৰ সামগ্ৰিক গণতান্ত্ৰিক বাতাবৰণৰ স্বাৰ্থত, অসমৰ মানুহৰ মূল্যবৃদ্ধিৰ পৰা বচাবৰ কাৰণে, অসমৰ মানুহক সাম্প্ৰদায়িকতাবাদৰ পৰা বচাবৰ কাৰণে, অসমৰ মানুহক প্ৰকৃত উন্নয়নৰ পথত আগবঢ়াই নিবৰ কাৰণে আমি 2026 চনত বিজেপিক হৰুৱাবই লাগিব। আৰু 2026 চনত বিজেপিক হৰুৱাবৰ কাৰণে আমি 2024 চনৰ পঞ্চায়ত নিৰ্বাচনটোক আমি ঐক্যবদ্ধভাৱে আগবাঢ়ি যাবই লাগিব। পঞ্চায়ত নিৰ্বাচনটো হ'ব 2026 চনত বিজেপিক হৰুৱাবৰ কাৰণে বিৰোধী ঐক্য মঞ্চৰ এটা অতিকে গুৰুত্বপূৰ্ণ এটা ষ্টেপ। গতিকে মই সকলোকে বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ, আহক আমি বিৰোধী ঐক্য মঞ্চই সকলোৱে মিলিজুলি 2024 চনৰ পঞ্চায়ত নিৰ্বাচনটো আমি ঐক্যবদ্ধভাৱে, একতাৰে, সম্প্ৰীতিৰে, বুজাবুজিৰে আমি পঞ্চায়ত নিৰ্বাচনটোত অৱতীৰ্ণ হওঁ। আহক, মই বিৰোধী ঐক্য মঞ্চৰ প্ৰতি ৰাইজৰ দলৰ সভাপতি হিচাপে দলৰ স্থিতি আপোনালোকৰ সন্মুখত ব্যক্ত কৰিলোঁ।